ডিগবৈৰ গুলীচালনাৰ ঘটনাত সংকটজনক অৱস্থাত ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ আছে হেমন্ত শইকীয়া। পৰিয়ালৰ লোকৰ মতে হেমন্ত শইকীয়াক বুকুত গুলী মৰাৰ লগতে চুকাস্ত্ৰই আঘাত কৰি পেলাই থৈ যায়। পৰিয়ালৰ লোকে গুলীবিদ্ধ হেমন্ত শইকীয়াক ততাতৈয়াকৈ ডিগবৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰে। বৰ্তমান হেমন্ত শইকীয়াৰ বুকুৰ হাড়ৰ মাজত এতিয়াও গুলীটো আবদ্ধ হৈ আছে। বহুকেইজন জ্যেষ্ঠ চিকিৎসকৰ জৰিয়তে হেমন্ত শইকীয়াৰ চিকিৎসা চলি আছে। বৰ্তমান সংকটমুক্ত বুলি ক'ব নোৱাৰি হেমন্ত শইকীয়াক। বুকুত আবদ্ধ হৈ থকা গুলীটো উলিয়াবৰ বাবে জটিল অস্ত্ৰোপচাৰ কৰিব লাগিব। পইচা নাই বুলি মানে পিস্তল দিয়ে মাথাত পইচা দিয়ে নহ'লে গুলি কৰি দিম। মই চিধা গাড়ীখন তিনিচুকীয়া ফালে যোৱা গাড়ীখন মই বেক কৰি দিলোঁ। বেক কৰি কিনে মই আহি ডাঙৰস্থান পালোঁহি। ডাঙৰস্থান পাই কিনে ফালে হেৰি সোমাই দিলোঁ, আপোনাৰ লাইনত সোমাই দিলোঁ। আপুনি গাড়ী চলাই? মই গাড়ী নিজৰ গাড়ী আছে মোৰ। কি গাড়ী? I-20। তাৰপিছত সেইফালে সোমাই কেনে বাগানতে পূৰা মাথাতে অকণমান দি দিলে গোটেই সৰহ তেজ ওলাই গ'ল। মইতো মৰিলোঁ বুলি ভাবিলোঁ ন। মাথাত কি তেজ ওলালে আপোনাৰ? পিষ্টল দি মাৰি দিলে। সেই পিছফালে বহি আছিলে মোৰ গাড়ীখন। কিবা হেৰি হৈছে নেকি? পাতিছে পিছফালে দি বহি আছিলে। বহি কিনে মাথাতে মাৰি দিলে, টানকৈ মাৰি দিলে। পিছত মই নামিলোঁগৈ। নামি কেনে দা এখন আছিলে, তাকো পূৰা ঘটিয়াইছোঁ খালি মই। অকল মাথাতে ঘটিয়াইছোঁ মই। সেইফালে ক'ত এডমিট হৈ আছে নাজানো খালি। যিটোৱে গুলিয়ালে তাকে ঘটিয়াইছে নেকি? অঁ, তাকে ঘটিয়াইছোঁ। তাৰ আগতে চিনি পায় আপুনি? নেপাওঁ। দেখিছে নাই তাক আগতে? নাই, তাৰ লগতহে দেখিছোঁ, সেইটো দেখা নাই। যোনটোৱে পিষ্টলৰ সিহঁতে হেৰি কিহত আহিছিলে নাজানো। মই ৰাস্তাতে দেখিলোঁ সেইটো যোনটো চিনাকি যে তাক ক'লে ৰখ বুলি। এতিয়া যিটোৱে গুলিয়াইছে সি ইঞ্জুৰি হৈছে? অঁ, পুৰা ইঞ্জুৰি হৈছে। আপোনাৰ ঘৰ ক'ত? ডিগবৈ ৰামনগৰ 3 নম্বৰ গ'ল। আৰু সি যিটোক চিনি পায় আপুনি তাৰ ঘৰ ক'ত? তাৰ ঘৰ মোৰ ডাউট গোপানাইত হয় নেকি, গোপানাই গেছ চিলিণ্ডাৰত হয় নেকি। মোৰ হাজবেণ্ড হয়। মই তেনেকৈ একো ভালকৈ নাজানো। সি দুপৰীয়া 12টামান ভাতকেইটা খাই ওলাই গৈছিলে। তাৰপিছত সি 3:30, 3:30মান বজাত মোক ফোন কৰিছে। মোৰ বোলে কাজিয়া হ'ল, মাৰপিট দিলে, মোক বোলে কাটিলে, মোক গুলিয়ালে, সেনেকৈ বুলি মানে প্ৰথমতে কোৱা নাছিলে। কাজিয়া হ'ল বোলে, তই আহচোন বুলি ক'লে। মই তেতিয়া ভাইটি ঘৰলৈ গ'লোঁ। মই বোলে ভাইটি ঘৰত আছোঁ, মোৰ দেউতাৰ ঘৰত আছে বুলি ক'লে মানুহজনে। তাৰপৰা তালৈ গৈ দেখিছোঁ মানুহটো গোটেই তেজে তেজ। তাৰপিছতে বুকুত গুলি লাগি আছে। তাৰপাছত মই মেডিকেল লৈ আহিলোঁ। নহয়, মই ডিগবৈ মেডিকেল নিলোঁ। তাৰপৰা মোক ইয়ালৈ পঠিয়াই দিলোঁ। তেনেকৈ একো গম পোৱা নাই। যিজনে মোৰ মানুহজনক গুলিয়ালে সেই মানুহজনক মোৰ মানুহজনো চিনি নাপায়, কিন্তু লগত যিজন আছিলে সেইজনক মোৰ মানুহজনে চিনি পায়। ফোনৰ নম্বৰ দিয়া হ'ল প্ৰচেছাৰ ডিগবৈ। নাই, মোক তেনেকৈ কোৱা নাই কি হ'ল। এতিয়া সেই নম্বৰটোৰ পৰাই গম পোৱা যাব যে কি হ'ল কি নাই, মোৰ মানুহজনক কেলৈ মাৰিব লৈছিলে, কি কথা। সেই নম্বৰটোৰ পৰাই মই আশা কৰিছোঁ যে কিবা এটা মানে তাতে প্ৰুফ পাম বুলি। আপোনাৰ বুকুত গুলিয়াইছে, তাৰপিছতে মূৰত আপোনাৰ হেৰি বন্দুকে মাৰিছে নে দাহে কাটিছে সেইটো ক'ব পৰা নাই। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।